অসম চৰকাৰৰ এগৰাকী দাম্ভিক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দুদিনমান আগত বঙাইগাঁৱত আহি সাংবাদিকে যেতিয়া সুধিছিলে যে সুৰাৰ মূল্য বৃদ্ধি কিয় ইমান বাঢ়িছে, সেই প্ৰসংগত কৈছিলে যে বিলাতী সুৰা বিলাতী মানুহে খায়, বিলাসী মানুহে খায়, গতিকে আমাৰ সাধাৰণ মানুহবিলাকে দেশীয় সুৰা খাব লাগে আৰু দেশীয় সুৰাৰ প্ৰচলন হেনো তেওঁলোকে বন্ধ কৰা নাই। কিন্তু ইফালে আমি দেখিছোঁ যে আমাৰ বঙাইগাঁৱৰ বিভিন্ন অঞ্চলত বঙাইগাঁও আবকাৰী বিভাগ তথা পুলিচে বিভিন্ন ঠাইত সাধাৰণ যিবিলাক মানুহ তেওঁলোকৰ ঘৰত গৈ চুলাইৰ অবৈধ ভাটিবিলাক বন্ধ কৰি আছে। আৰু এই কথাটোক আমি মানা কৰা নাই বা আমি এইটোক গৰিহণাও দিয়া নাই, এই কথাটো আমি বেয়াও পোৱা নাই। কিন্তু কথাটো হৈছে কি, বঙাইগাঁৱৰ একাংশ ঠাইত যেনেকৈ আপোনাৰ নিউ বঙাইগাঁও চাইনা মাৰ্কেটৰ কথাকে আমি ক'ব পাৰোঁ, তাত কিন্তু বিলাতী সুৰা ৰমৰমীয়া বেহা ধুনীয়াকৈ দিনে ৰাতিয়ে চলি আছে। তাত কিন্তু কাৰো একো ক'বলগীয়া নাই, তাত কিন্তু অবৈধভাৱে বা বৈধভাৱে কেনেকৈ চলি আছে তাত কিন্তু দিনে ৰাতিয়ে চলি আছে। এতিয়া কথা হৈছে কি, সুৰা নীতি সম্পৰ্কত অসম চৰকাৰে এটা স্পষ্ট নীতি গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকে যদি সঁচাসঁচিকৈ যদি আপোনাৰ সুৰা বন্ধ কৰিব খুজিছে, বিলাতী সুৰা বা আপোনাৰ লোকেল চুলাই একেবাৰে বন্ধ কৰি দিয়ক। এফালে যদি তেওঁলোকে বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰি দিছে, আনফালে যদি তেওঁলোকে লোকেল চুলাইৰ ভাটিবিলাক বন্ধ কৰি আছে, তাৰমানে তেওঁলোকে এনেকৈ এটা বুজাব বিচাৰিছে নেকি যে সাধাৰণ গাঁও অঞ্চলৰ মানুহবিলাকে আজিকালি লোকেল চুলাইটো বাদ দি তেওঁলোকে বিলাতী সুৰা সেৱন কৰক। আচলতে চৰকাৰে টেক্স পালেহে বৈধ, টেক্স নাপালে অবৈধ। গতিকে এই কথাটোত তেওঁলোকে এটা স্পষ্ট নীতি গ্ৰহণ কৰিব লাগে। আৰু এফালে যদি কয় তেওঁলোকে মানে দেশীয় সুৰাৰ প্ৰচলন হৈ থাকিব বুলি কয়, আনফালে আকৌ বন্ধ কৰে, ইফালে আকৌ বিলাতী সুৰাৰ তেওঁলোকে ৰমৰমীয়া ব্যৱসায় কৰিবলৈ দিছে। গতিকে এই কথাবিলাক সম্পৰ্কত তেওঁলোকৰ স্পষ্ট এটা নীতি তেওঁলোকে গ্ৰহণ কৰাটো আমি বিচাৰিছোঁ। ধন্যবাদ। আপুনি যিবিলাক কথা সুধিছে এইবিলাকতো বিলাসিতা, এইবিলাকতো অপৰিহাৰ্য নহয়। মানুহে জীয়াই থাকিবলৈ মদ খাব নালাগে, বিলাসী জীৱন ল'বলৈ মদ খাব লাগে। গতিকে কোনোবা মদৰ দাম বাঢ়িছে, বিলাসী মানুহৰ অলপমান পইচা বেছি লাগিব, সিমানেই আৰু, তাক লৈ ইমান কিয় চিন্তা কৰিব লাগে। অসমত এখন সুৰামুক্ত অসম হোৱাটো আমিও বিচাৰোঁ। সকলো মানুহে নিচাটো খাব বাদ দিলে, কাৰণ আমি ড্ৰাগছমুক্ত অসম, সুৰামুক্ত অসম এখন আমি বিচাৰোঁ। নাই, ট্ৰেডিশ্যনেল মানুহখিনিতো খাই থাকে। আমাৰ ট্ৰেডিশ্যন ৰক্ষা কৰিবৰ কাৰণে যি লাগে, সাজেই হওক, আপঙেই হওক, চাই মদে হওক, এইখিনিতো ঘৰত বনাই খায়, এইখিনিতো দামৰ কথা নাই ন। এইখিনি যিবিলাক বিলাসী জীৱন ল'বৰ কাৰণে কোনোবাই খায়, তাত ক'ৰবাত দাম বাঢ়িছে, ইয়াক লৈ ইমান চিন্তা কৰিব নাই। ড্ৰাগছমুক্ত, সুৰামুক্ত মানে বিদেশী সুৰামুক্ত। আমাৰ দেশীয় সুৰাটো চলি থাকিব। দেশীয় যিটো আমাৰ ট্ৰেডিশ্যন, এতিয়াতো আমি সাজ খাওঁ, মিচিং চাই মদ খাওঁ, আমি বিভিন্ন ধৰণৰ দেশীয় যিটো আমাৰ ট্ৰেডিশ্যনেল ড্ৰিংকছ বুলি কওঁ, হেৰিটেজ ড্ৰিংকছ, সেই ড্ৰিংকছটোতো আমি জন্মগতভাৱে বিভিন্ন জনজাতিয়ে খায়। সেইটোত কোনো অপকাৰো নাই, সেইটো তেওঁলোকে জানে, তেওঁলোকে সেনেকৈ তৈয়াৰ কৰি খায়।